নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ সংবাদ কচুৱাত মাধৱপাৰাত সংঘটিত হয় এক পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত বাগৰি পৰিল এখন টেম্পো সংকটজনক অৱস্থাত তিনিজন দুজন গুৰুতৰভাৱে আহত নিউজৰ ৰিপৰ্ট কচুৱাৰ মাধৱপাৰাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই গড়কাপ্তানি পথত বাগৰি পৰে এখন টেম্পো দুৰ্ঘটনাত 5জনকৈ যাত্ৰী আহত হয় ইয়াৰে 3জনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ পৰা গৈছে গুৰুতৰভাৱে আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে কেৰামকাৰী থকা অৱস্থাত গাড়ীখন ফুল স্পীডত আহিছে আহি পেলাই আমি তাৰ পৰা চাই আছো আগফালে একো নাই নথকা অৱস্থাত সি মানে ফুল স্পীডত অহাৰ পাছত সি মানে গাড়ীত কিবা হৈছে নেকি গাড়ীখন পাল্টি মাৰি দিছে আৰু সৰু ল'ৰা এটা আছিলে এইখিনি পুৰা ফালি গ'ল এইটো ডাং খাই গ'ল পুৰা আৰু ল'ৰা এটা আছিলে সেইও দুখ পালে আৰু এটা ল'ৰা আছিলে সি মানে হাত চাত চব ছিঙি গ'ল কেইটা মানুহ আছিলে গাড়ীত মানুহ আছিলে 3টা 4টা ড্ৰাইভাৰলৈ 5টা গোটেই মানুহখিনি আঘাতপ্ৰাপ্ত হৈছে ড্ৰাইভাৰক বাদ দি গোটেই মানুহখিনি আঘাতপ্ৰাপ্ত হৈছে খালি মাইকী মানুহজনী অলপ কম পাইছে বাকীকেইটা পুৰা দুখ পাইছে ড্ৰাইভাৰটো লগে লগে পলালে এই জেগাটোৰ নাম কি এই জেগাডোখৰ ৰজালি ৰজালি কোন থানা আণ্ডাৰত পৰে কচুৱা থানা দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখনৰ নম্বৰ হৈছে AS02CC0648 দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত গাড়ী চালকজনে পলায়ন কৰে বুলি জানিবলৈ পৰা গৈছে দুৰ্ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে সেইখিনিত আমি একেলগতে কেৰম খেলি আছোঁ হয় তাৰপিছত এই মাধৱপাৰা চাইডৰ পৰা এইটো অটোটো আহিছে পুৰা ফুল স্পীড আহি আছে তাৰপিছত চালোঁ আমি চাওঁতে মানে কিবা হৈছে নেকি সেইটোতো আমি নাজানো তাৰপিছত চালোঁ পাল্টি খাই পেলাই মানে এইখিনিত আহি পৰিছে পৰাৰ পিছত ড্ৰাইভাৰটো ওলাই গিলাচ ভাঙি পেলাই ওলাই ড্ৰাইভাৰটো পাহাৰ ফালে গুচি গ'ল দৌৰি পেলাই পলালে আৰু মানুহকেইটাকো উঠোৱা নাই পিছত আমি দৌৰি পেলাই আহি অটোটো চিধা কৰি মানুহবিলাক ওলাইছোঁ ওলানিৰ পিছত এটাৰ এই সৰু পোৱালি এটা আছিলে মানে 7 বছৰৰ হ'ব এইটোৰ এইখিনি ফাটি গ'ল ফাটি পেলাই এইটো মানে খুপৰিটো উঠি গ'ল আৰু মানে পুৰা চিৰিয়াছ আছে আৰু এটা ল'ৰা হাতটো এইখিনি পৰা ছিগি পেলাই এইখিনিত আহি গ'ল এইটো জুৰি পৰা ল'ৰাটো হয় আৰু এটা মাইকী মানুহ ভৰিত অলপ দুখ পাইছে মানে ভালেই দুখ পাইছে আৰু এইখিনিতে বহি আছে এইটো মাইকী মানুহটো যোৱা নাই গোটেই মানুহখিনি আঘাতপ্ৰাপ্ত হৈছে 5জন মানুহ আছে তাৰপিছত মানে 2-3টাক মানে নগাঁও লৈ গৈছে আৰু পুৰা চিৰিয়াছে আছে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও